নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকক অৰ্ধ আকাশলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোৱে জানে অৰ্ধ আকাশত বিশেষ নাৰী এগৰাকীক আমি আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ তথা তেওঁৰ মনৰ অনুভৱ জানিব বিচাৰোঁ আৰু আজি আমাৰ মাজত এনে এগৰাকী ব্যক্তি আছে যাক আমি সকলোৱে জানো শ্ৰদ্ধা কৰোঁ মৰম কৰোঁ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি তথাপিও ক'বলৈ বিচাৰিছোঁ তেওঁ এগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিক চিত্ৰশিল্পী আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক নিশ্চয় গম পাইছে আৰু আছে তেখেতৰ বিষয়ে ক'বলৈ আমি কৈ যাম আৰু আজি আমাৰ মাজত উপস্থিত হৈছে এয়া আমাৰ মাজত বাইদেউ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ নমস্কাৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ কৃতজ্ঞ জনাইছোঁ আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত যে উপস্থিত হৈছে নাই মোৰ আচলতে তোমাৰ লগতো বহুত দিন ধৰি কথা বতৰা হৈ আছে সময় মিলাব পৰা নাই কিন্তু আজি মোৰো ভাল লাগিছে যে সময় অকণমান মিলাব পাৰি মই তোমালোকৰ এই অনুষ্ঠানলৈ আহিবলৈ পাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আহিছে যে আপুনি বাৰু বাইদেউ আপোনাৰ লগত কথা পাতি মানে শেষ নহ'ব বহু কথাই জানিবলৈ মন যাব আৰু আপোনাৰ বিষয়ে বহুতে জানে আৰু বহুতে নেজানে গতিকে আমি আপোনাৰ শৈশৱলৈ যাওঁ প্ৰথমে যিহেতু আপোনাৰ শৈশৱ যোৰহাটতে আৰম্ভ হৈছিলে আৰু মই জনাত আপোনাৰ শৈশৱতে আপুনি এখন নিজস্ব পৃথিৱী গঢ় লৈছিলে আৰু সেই পৃথিৱীখনতে আপুনি ডাঙৰ হৈছিলে খোজ দিছিলে আচলতে মই ভাবোঁ এইটো এটা ডেষ্টিনি আৰু মানে কেনেকুৱা মই খুব সৰুতে মোৰ বাগিচাত চাহ বাগিচা দকলঙীয়া বাগিচা যোৰহাটৰ তাত জন্ম হৈছিলে মিছন হস্পিটেলত আৰু সেই সময়ত মানে কি হৈছিলে প্ৰায় মোৰ বয়স বোধহয় 8 মাহমান আছিলে তাৰপিছতে দেউতাৰ এটা দুৰ্ঘটনা হৈছিলে যাৰ কাৰণে বিদেশলৈ কোম্পানীয়ে পঠিয়াইছে আৰু মাক দি পঠিয়াই দিছে আৰু আমাক ল'ৰা ছোৱালীকেইটাক মোৰ দাদা দুজন আছে গোটেইকেইটাক আমাৰ আইতাৰ হাতত সপি আৰু গুচি গৈছে তাৰ পিছৰ সময়ছোৱাত মাহঁত যেতিয়া উভতিও আহিলে মোৰ দেউতাৰ ট্ৰিটমেণ্টটো মানে চিকিৎসাৰ মানে যথেষ্ট দীঘলীয়া আছিলে মায়ে দুইজন মোৰ দাদাক বৰ্ডিং স্কুলত থৈছিলে ইয়াৰে ডন বস্কো স্কুলত থৈছিলে আৰু মোক সৰুতে সেই বাগিচাৰ পৰা যোৱা আয়া এগৰাকীয়ে ডাঙৰ দীঘল কৰিছিলে আৰু সেইটো কাৰণে তাৰমানে কি হৈছিলে মায়ে যিহেতুকে সময় দিব পৰা নাছিলে দেউতাৰ লগত বেছি থাকে ঘৰটো আমাৰ মানে চহৰলৈ আহি তাৰপিছত বাগিচাৰ পৰা আহিয়ে এটা মোজাদাৰ এজনৰ ঘৰ এটা দেউতাই মানে কিনিছিলে সেই তাতে আমি ডাঙৰ আহল বহল চৌহদৰ ডাঙৰ ঘৰ এখন তাত বৰ অকলশৰীয়া আছিলোঁ আৰু কিন্তু অকলশৰীয়া কথাখিনি ভাবিবলৈ দিয়া নাছিলে কেলৈ মানে মোক নানা ধৰণে ব্যস্ত ৰাখিছিলে যেনে খুব সৰুৰে পৰা মই ছবি আঁকিছিলোঁ এই ছবি জগতখন কিতাপ পত্ৰবোৰ যিহেতুকে মাহঁতে পঢ়িছিলে খুব আৰু সেই সময়ত অৰ্ডাৰ কৰি আনে মানে বাহিৰৰ পৰা আনিব লাগে কিছুমান কিতাপ ইয়াত নোপোৱাবিলাক আৰু সেইবিলাক আনিছিলে তাকে দেখি ময়ো জিদ ধৰোঁ মোকো লাগে এনেকুৱা কিতাপ গতিকে সেইবিলাক সচিত্ৰ বহু কিতাপ আনিছিলে সেই কিতাপৰ মাজত গান তাৰ ছবি অঁকা শাস্ত্ৰীয় সংগীতৰ সেই এজন হেৰি আহিছিলে শিক্ষক তেওঁ তাৰপিছতে মোৰ নিজাকে মানে মই পশু পক্ষী খুব ভাল পাইছিলোঁ আৰু যদিও মানে পুতলা চুতলা ঢেৰ আছিলে সেইবোৰতকৈ মই জীৱন্ত পুতলাবিলাক বেছি ভাল পাওঁ মানে সিহঁতৰ লগত মই একাত্ম হ'ব পাৰোঁ আৰু তেনেকৈ মানে কুকুৰে কিজানি কেইবাটাও মেকুৰী আছিলে তাৰপিছতে কুকুৰা মানে মুৰ্গী সেই সময়ত মানে আমাৰবিলাকৰ ঘৰত নচলে আৰু সেইটো 60-70 দশকলৈকে অসমীয়া মানুহৰ হিন্দু মানুহৰ ঘৰত মানে কুকুৰা নচলিছিলে কণীও নচলে কিন্তু আমাৰ দেউতা যিহেতুকে বাগিচাৰ পৰা অহা তেওঁৰ সেইবোৰ সংস্কাৰ নাছিলে আৰু বহুতেই কৈছিলে একদম মেলেচ বুলি কয় মেলেচৰ ঘৰ বুলি কয় মানে আমাৰ ঘৰত কোনো ধৰণৰ জাত পাতৰ কথা নাছিলে কোনো ধৰণৰ খাদ্যভাসৰ মানে অস্পৃশ্যতা এনেকুৱা ধৰণৰ কথাবিলাক নাছিলে আৰু এইটো নাপায় খাব এনেকুৱা মানুহে খোৱা সকলোখিনিয়ে খাইছিলে আৰু তেনেকুৱা আৰু কাকো মই দেখিছিলোঁ সকলো ধৰ্মৰ সকলো ধৰণৰ মানুহ আমাৰ পাকঘৰত খোৱা বোৱা কৰিছিলে
গতিকে আমাৰ ঘৰৰ পৰিৱেশটো অকণ বেলেগ আছিলে সেইকাৰণে আৰু তেতিয়া দেখিছিলোঁ এই খাবলৈ অনা তেনেকুৱা মুৰ্গী দুটামানকে মই কান্দি কাটি মানে পুহিবলৈ ক'লোঁ আৰু দেউতাক ফাৰ্ম এটা সৰু এখন ফাৰ্মেই বনাই দিলে মানে এনেকুৱা চহৰৰ মাজতে যদিও ঘৰটো মুৰ্গীৰ ৰান এটা বনাই দিলে খুব ধুনীয়াকৈ তাঁৰৰ জালিৰে সৈতে তাৰপিছতে মই আকৌ হাঁহ পুহিব লাগে বুলি ক'লোঁ খাকী কেম্বেল কেইটামান আনি দিলে সেইকেইটা পুহিলোঁ সেই সময়ততো সিহঁতকতো সাঁতুৰিবলৈ লাগিব কি কৰিব আমাৰতো আৰু ইমান ডাঙৰ চৌহদ নহয় চহৰৰ মাজত এই বাউণ্ডেৰী ৱালৰ কাষে কাষে দেউতাই খাল খন্দাই দিলে পানী হেৰি কৰি যাতে হাঁহকেইটা চৰিব পাৰে তাৰপিছত এনেকুৱা এখন পৃথিৱী আৰু দেউতাই খুব পাচলি কৰিছিলে ময়ো দেউতাৰ লগতে পাচলি বাগিচা ফুলৰ বাগিচা এনেকুৱা ধৰণৰ কামবিলাক কৰিছিলোঁ গতিকে শৈশৱটো মই ভাবোঁ যদিও অকলশৰীয়া আছিলোঁ মায়ে বেছি সময় দেউতাৰ লগত দিব লগা হৈছিলে তথাপিতো মই মোৰ যিখন পৃথিৱীত ডাঙৰ হৈছিলোঁ তাৰ মই অভিভাৱক মই নিজে আছিলোঁ মই মোৰ নিজে অভিভাৱক খুব সৰুৰে পৰা আৰু বহু কথা মই নিজেই সিদ্ধান্ত লৈ পেলাওঁ তেতিয়াই আৰু তেতিয়াৰ পৰাই বোধহয় বহু ডাঙৰলৈকে শেষলৈকে মানে মই মন কৰোঁ মোৰ মানে এটা হেৰি আছে মই কি কৰিম বা এইটো কৰিম নে নকৰিম মা দেউতাক সোধাৰ আগতেই মই নিজে কিছুমান সিদ্ধান্ত লৈ পেলাওঁ খুব কম বয়সৰ পৰা সেইটো আচলতে সেই মোক অকলশৰে যিহেতুকে শাসন কৰিবলৈ মানুহ নাছিলে নিজেই নিজৰ অভিভাৱক হৈছিলোঁ আৰু সেইটোৱে মোৰ কিছুমান কথাত বেয়াও কৰিছিলে কিছুমান কথাত ভাল কৰিছিলে খুব আত্মবিশ্বাস বেছি বাঢ়িছিলে আৰু কিছুমান ভুলো কৰিছিলোঁ আৰু ভুলবিলাকৰ কাৰণে অত্যন্ত গালি খাইছিলোঁ লজ্জিতও হৈছিলোঁ সেই ভুলৰ পৰা শিক্ষাও লৈছিলোঁ এনেকুৱা সেয়ে হয়তো আপুনি সৰুৰ পৰাই সাহসী আছিলে সাহস তেনেকৈ হৈ যায় মানে যেতিয়া কোনোবাই এৰি দিয়ে তুমি মানে কেনেকুৱা আৰু তোমাক যদি আৰু পানীত যদি ঠেলা মাৰি দিয়ে কোনোবা তুমিতো হাত ভৰি মাৰিবাই ন হেৰি মোৰো তেনেকুৱা আছিলে মোৰ পৰিস্থিতিটো এনেকুৱা হৈ গৈছিলে যে মই তাত সাহসী হ'বই লাগিব তাৰমানে নহ'লে চাগে ডুবি যাম মানুহক আগুৱাই নিয়ে তেনেকেই সহায় কৰে বাৰু যিহেতু আপুনি অলপ উল্লেখ কৰিলে যে কিতাপবিলাক আপোনালোকে অনলাইন আনিছিলে বাহিৰা কিতাপ খুব পঢ়িছিলে অনলাইন বুলি কথাই নাই তেতিয়া ডাকঘৰ এনেকুৱা লা দিয়া মানে এনেকৈ লা দি পেলাই কাপোৰ এনেকুৱা ধৰণৰ মাৰ্কিন কাপোৰত এনেকৈ লা দি বন্ধ কৰি দিয়ে আৰু সেই কিতাপবিলাক আহে পিয়নাজনে দি থৈ যায়হি আৰু সেইটো অহাৰ দিনাখন আমাৰ দেউতাহঁতৰো ফূৰ্তি হয় তেওঁলোকে নতুন কিতাপবিলাক পায় আৰু মোলৈও দুখনমান তেতিয়া আহে পিছলৈ মানে সেইটো কৰিলে আগতে নাহিছিলে আৰু পিছলৈ মানে সেয়া মোলৈও কিতাপ অহা হ'ল আপুনি কৈ আছে ছবি এটা চকুৰ সন্মুখত ভাহি গৈ আছে মোৰ নিজৰে আৰু আপুনি যিহেতু সেই শৈশৱতে কিতাপৰ প্ৰেমত পৰিছিলে মই জনাত আপুনি কিতাপবিলাক যেতিয়া পঢ়িছিলে আণ্ডাৰলাইন দি পঢ়িছিলে আৰু কমেণ্ট লিখি দিছিলে নেকি আপোনাৰ হয় সেইটো হয় মই ক'ৰবাত কৈছোঁ এইটো কথা মানে অকণমান ডাঙৰত আৰু সেইটো সৰুতে নহয় যেতিয়াৰ পৰা মই মা দেউতাৰ মানে পুথিভঁৰালটো দুটা বেলেগ বেলেগ আছিলে দেউতাই খুব ইংৰাজী কিতাপ পঢ়িছিলে মায়ে বাংলা আৰু অসমীয়া পঢ়িছিলে বেছি ইংৰাজীও পঢ়িছিলে কিন্তু বাংলা অসমীয়া বেছি পঢ়িছিলে দেউতাৰ আটাইকেইটা ভাষা কিন্তু ইংৰাজী বেছি আছিলে কিছুমান খুব ভাল ভাল কিতাপ যেতিয়া মানে মোৰ বাধা নাছিলে বহুতৰ এনেকুৱা আছিলে যেতিয়া দেউতা সুস্থ হ'ল ভাল হ'ল তাৰপিছতো মই মন কৰিছিলোঁ কিতাপবিলাক যেতিয়া মই কিছুমান কিতাপ লৈ আনো পঢ়িবলৈ কেতিয়াও নকৈছিলে মোক খালি কৈছিলে যে এইটো বয়সত তই বুজিব নোৱাৰিবি পঢ়িছ পঢ় কিবা নুবুজিলে কবি কিন্তু এইখন আচলতে তোৰ বয়সৰ কিতাপেই নহয় এনেকৈ কয় কিন্তু মোক কয় এইখন নাচাবি এইখন নভেল এইখন উপন্যাস বহুতৰ তেনেকুৱা আছিলে কিন্তু মই আচৰিত ধৰণে কিজানি ক্লাছ 8 মানতে মই ছৈয়দ আব্দুল মালিকৰ কিতাপ নিৰোদ চৌধুৰীৰ কিতাপ মানে যিবিলাক উপন্যাস আৰু উপন্যাসবিলাক মই একদম পূৰা পঢ়োঁ আৰু যিবোৰ বুজি নাপাওঁ অদ্ভুত কিছুমান কথা যেনে বেশ্যা শব্দটো পাইছিলোঁ মাক সুধিছোঁ বেশ্যা মানে কি মায়ে কৈছে ডাঙৰ হ'লে বুজিবি মানে বৰ ধুনীয়া এটা ব্যাখ্যা দিছিলে মোক বাধ্যত পৰি বহু ছোৱালী বা মহিলাই বাধ্যত পৰি কেতিয়াবা পেটৰ ভোকত মানে নিজৰ শৰীৰটো তাৰমানে ব্যৱসায়ত লগায় ইমানেই ক'লে মই বোলে ব্যৱসায়ত লগা মানে বোলে এইটো এটা বেলেগ ব্যৱসায় সেই ব্যৱসায়ত লগায় মই ইমানেই বুজিলোঁ
কিন্তু চাবলৈ গ'লে ব্যাখ্যাটো কিমান ধুনীয়া শৰীৰটো ব্যৱসায়ত লগাই এইটো কোনো ভাল বৃত্তি নহয় এইটো বৰ দুখৰ বৃত্তি এইটো মানে এইটো যাতে ঘটনা নঘটে সেইটো কাৰণে আচলতে আমি সবেই যত্ন কৰিব লাগে সেইটো মোক কিন্তু ক্লাছ 8তে মায়ে খেদে ব্যাখ্যা দিছে কিন্তু মোক কেতিয়াও ইছৰাম বেশ্যা শব্দ থকা তই উপন্যাস পঢ়িছ এইটো নাই কোৱা মোক কৈ দিছিলে যে সমাজখন আমাৰ বহু ধৰণৰ মানুহ থাকে মোক কৈছে যে এনেকুৱা আমাৰ সেই বাইগৰাকী আহি ভাত ৰান্ধে কোনোবা এগৰাকী হেৰি কৰে বাধ্যত পৰি এইটো কৰে কিন্তু আমি বৃত্তিটো আমি বেয়া পাব পাৰোঁ কিন্তু মানুহগৰাকীক ঘৃণা কৰিব নাপায় বৃত্তিটো আমি বেয়া পাইছোঁ আৰু বৃত্তিটো সেইটো হোৱা উচিত নহয় সেইটো বৃত্তি ল'ব কেতিয়াও নালাগে কিন্তু যি ল'বলৈ বাধ্য হৈছে তেওঁকতো আমি কেতিয়াও তাৰমানে আমি ঘৃণ কৰিব নাপায় মানে আচৰিত ধৰণে মই সেই চৰিত্ৰটো যিটো মই গল্প বা উপন্যাসত পালোঁ সেই চৰিত্ৰৰ প্ৰতি মোক কিন্তু অনুকম্পা এটাহে জগাই দিলে তাক ঘৃণা কৰিবলৈ শিকালে সেই সময়তে আপোনাক কিমান সুন্দৰ তেনেকৈ শিকাইছে কিন্তু বাধা নিদিয়ে এইটো নকৰিবি দেই এইটো বৰ বেয়া কথা এনেকুৱা নাচাবি এনেকুৱা নকৰিবি আৰু খুব মা দেউতাই চিনেমা চাইছিলে মোকো লৈ যায় সৰু কেতিয়াবাতো মোৰ এনেকুৱা আছে মনত একেবাৰে যেতিয়া বেছি সৰু আছিলোঁ মাক কোলাত টোপনি যাওঁ হঠাৎ চকুকেইটা মেলি দেখোঁ কিবা এটা হৈ আছে তাৰ ভিতৰত কিছুমান ছবি মোৰ মনত থাকি যায় বাংলা ছবি হওক ইংৰাজী ছবি হওক মনত থাকি যায় তেওঁলোকে চিনেমা চাইছিলে আৰু কেতিয়াও আমাক বাধা দিয়া নাছিলে যে চিনেমা নাচাবি স্কুলত তেনেকৈ বাংক কৰি পেলাই যোৱা নাই কলেজত কিন্তু আমি মানে কলেজ ক্লাছ বাংক কৰি মনে মনে গৈ চিনেমাও চাইছোঁ আৰু সেইবিলাক কথা 2-3 দিনৰ পিছত কওঁ মাক এইখন কিন্তু চালোঁ দেই ক্লাছ ক্ষতি কৰি চালোঁ আৰু খুব তেতিয়া কয় ক্লাছ ক্ষতি কৰি চিনেমা চাইছ এইটো নকৰিবি কবি আমি লৈ যাম তেতিয়া আকৌ একো নকওঁ কিছুমান ছবি মাহঁতে নিনিয়ে গতিকে জানো সেইকাৰণে লগৰবিলাকৰ লগত চাওঁ কিন্তু মেচিউৰিটিটো তেনেকৈ আহিছে এই যিটো মানে পৰিপক্কতা আৰু নিষিদ্ধতাৰ মাজেৰে পৰিপক্কতা নহয় সত্যৰ মাজেৰে গৈছে মানে কনফেছ কৰি দিওঁ বেয়া কাম কৰিলেও মানে 2 দিন দেৰি হ'ব পাৰে কিন্তু মাক কৈ দিওঁ আৰু এইটো কিন্তু কৰিছিলোঁ আৰু দেই এনেকৈ পেলাই সেয়ে হয়তো আপুনি এগৰাকী সাহসী সাংবাদিক সাহসী লেখিকা যাৰ পৰা আমি প্ৰেৰণা পাওঁ আৰু আপুনি যিহেতু বেশ্যা শব্দটো উল্লেখ কৰিলে এইখিনিতে মোৰ মনলৈ আহিছে হৃদয় এক বিজ্ঞাপন আপোনাৰ প্ৰথমখন উপন্যাস সেই দিনত আপুনি বিজ্ঞাপন শব্দটো লিখিছিলে নাৰীৰ যিখিনি আপুনি অভিজ্ঞতা লাভ কৰি আপুনি কিতাপখন লিখিছিলে কিন্তু আজিকালি সামাজিক মাধ্যমত কিছুমান নাৰীয়ে কিছু অৰ্থৰ লোভত নিজকে বিজ্ঞাপনৰ নিচাকৈ উদঙাই দেখুৱাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব মই একো নকওঁ এইটো বিষয়ত মই এতিয়াতো গ্ল'বেলাইজেশ্যন বিশ্বায়নৰ দেশত তেওঁলোকে কেনেকৈ কাক প্ৰদৰ্শন কৰে নিজৰ কথা কিন্তু এটা কথা শৰীৰটোৰ প্ৰতি যাৰ সন্মান নাই সেইটো নিজৰ শৰীৰটোৰ প্ৰতি কেনেকৈ সন্মানবোধটো ৰাখিব সেই নাৰীগৰাকীৰ নিজৰ দায়িত্ব আচলতে সেয়া আমি নকওঁ যে এতিয়া এগৰাকী ছোৱালীয়ে বা এগৰাকী নাৰীয়ে তেওঁ সাগৰৰ পাৰত বিকিনি পিন্ধিছে তেওঁ 2খন ফটো দিছে তাত আমি বেয়া পাবলগীয়া একো নাই সাগৰত তেনেকৈ পিন্ধেই সাগৰৰ পাৰত থাকে আৰু তাত তেতিয়া আকৌ বেয়া মন্তব্য দিয়া কেইজনহে তেওঁ আমি ভাবোঁ তেওঁৰহে মানসিকতাটো বেলেগ কিন্তু যদি সমজুৱা এখন স্থানত কিছুমান ধৰণৰ যদি মানে অশ্লীল কাৰ্যকলাপ কৰে বা তেওঁৰ নিজৰ সন্তান আছে সন্তানে যদি মাকক তেনেকৈ দেখে গতিকে সেই সন্তানেনো মাকক কিভাৱে চাব সেই কথাবিলাক থাকে আমি যিহেতুকে ভাৰতীয় সমাজত আমি সাধাৰণতে আমি সন্তানসকলক আজিকালি সন্তানৰ হাততো মোবাইল ফোন থাকে সন্তানে নিশ্চয় নিজৰ মাকক তেনেকৈ চাবলৈ নিবিচাৰিব তেনেকুৱা কথা গতিকে এই কথাবিলাক আচলতে যি মন যায় তাকে কৰিমটো আচলতে ইও এক ধৰণৰ মানসিক মই ভাবোঁ মানসিকতাৰ মানে এটা অন্য ধৰণৰ স্বৰূপ আৰু এইটো আৰু সেইবোৰ গ্ৰহণ কৰা নকৰা আজিকালি আচলতে সমগ্ৰ কথাটোৱে বজাৰ হৈ গৈছে যিহেতুকে ভাইৰেল হোৱাৰ লগে লগে পইচা পাবলৈ আৰম্ভ কৰে সামাজিক মাধ্যমৰ কথা ক'লা সামাজিক মাধ্যমত কমেণ্টছ বেছি হ'লে লাইক বেছি হ'লে আজিকালি পইচা পায় মই নাজানো মই বিশেষকৈ সামাজিক মাধ্যমত মোৰ খুব লিমিটেড অলপ মানুহ আছে আৰু
কম মানে মই চাওঁ, মাজে মাজেহে চাওঁ, গতিকে মই সেইটো কথা বেছি ক'ব নোৱাৰিম। কিন্তু মই যিখিনি কথা জানো যে ভাইৰেল কৰি দিব পাৰিলে সেইটো বিশেষকৈ টকা পইচা পায়। ইউটিউবতো যদি সেইটো তেনেকুৱা ধৰণে ভালে বেয়াই যি আহে সেইবিলাক যদি বেছি মানে কি ভাইৰেল হয় বা পপুলাৰ হয়, সেইবিলাক ভাল নে বেয়া সেইটো কথা নহয়, কিন্তু পইচা আহে। যেতিয়া ইয়াৰ লগত টকা পইচাৰ কথা থাকে সেইখন বজাৰ হ'ল নাই, গতিকে বজাৰতে নিজক মেলি দিয়া হৈছে। কিছুমান গান ইমান মানে অশ্লীল শব্দৰেও গান শুনিছোঁ, সেই শব্দৰ গালিয়ে পাৰিছে মানুহে, কিন্তু ইমানেই মানে কোটিৰ হিচাপত সেইবোৰ মানে কমেণ্ট, যাৰ কাৰণে আকৌ সেইখিনি গালি পাৰিলেও সেই তেওঁলোকেই পইচা পাইছে। গতিকে এই গোটেই কথাখিনি আমি এতিয়া বজাৰত আছোঁ আচলতে। আৰু হৃদয় এক বিজ্ঞাপনখন আজিৰ পৰা 25 বছৰ আগতেই মই এই বজাৰখন যেতিয়াৰ পৰা আৰম্ভ হৈছিলে, বিজ্ঞাপনৰ বজাৰখন, সেই বজাৰ আৰম্ভ হোৱাৰ সময়ত লিখা। তেতিয়া অসমৰ মানুহে বিজ্ঞাপন বিষয়টো ইমান নাজানিছিলে। আৰু মই যিহেতুকে কলকাতাত তেতিয়া মই কাম কৰিছিলোঁ, হাতে কামে কাম কৰিছিলোঁ, সেইকাৰণে মই বিজ্ঞাপনৰ কথা জানিছিলোঁ, কপি ৰাইটাৰ আছিলোঁ, আৰু সেইকাৰণে বিজ্ঞাপনবিলাকৰ কিছুমান শব্দ লিখিছিলোঁ। এই জগতখন সেইকাৰণে মই হৃদয় এক বিজ্ঞাপনত আনিছিলোঁ। সেইটো একেবাৰে নতুন বিষয় আছিলে 90 দশকত সেইখিনি। গতিকে আজিও সেইখন কিতাপ সেইকাৰণে চাগে কিছু নতুনত্ব আছে, আজিও বজাৰত আছে। আৰু ভাল লগা কথা যে সেইখন পেংগুইন ৰেণ্ডম ইণ্ডিয়াই সেইখন প্ৰকাশ কৰিছে ইংৰাজীত, আৰুণি কাশ্যপে অনুবাদ কৰিছে। 25 বছৰৰ পিছত সেইখন পৃথিৱীৰ প্ৰায় 20খনমান দেশত এতিয়া সেইখন চলে, মানে কিতাপখন। আৰু সেইটো মই অনুবাদ কৰাৰ কাৰণে, ইমান সুন্দৰ অনুবাদ কৰি দিয়াৰ কাৰণে মই আৰুণি কাশ্যপক সদায় ধন্যবাদ দিওঁ। কাৰণ তেওঁ কিতাপখন পঢ়ি ভাল পাইছিলে। তেওঁ তেতিয়া সৰু ল'ৰা, আৰু তেতিয়া কিতাপখন পঢ়ি ভাল পাই তেওঁ নিজৰ ইচ্ছাত তেওঁ সেইখন অনুবাদ কৰিছিলে। অসমীয়া সাহিত্য, অসমীয়া উপন্যাস এখন এনেকৈ ইংৰাজী মাধ্যমেৰে, ইংৰাজী ভাষাৰ মাধ্যমেৰে বিভিন্ন দেশত উপলব্ধ হৈছে, সেইকাৰণে মোৰ ভাল লাগে। আৰু তাৰ মাজেদি কিন্তু বহু খবৰো ঠিক সেই সময়ৰে 90 দশকৰ পৰা যি আমাৰ আৱেগিক আৰু পৰিয়ালসমূহত হোৱা সংঘাত, সেই সংঘাতৰ প্ৰথম বীজবিলাক সেইবিলাক কিন্তু সেই কিতাপখনত আছে। আৰু আজি আমি সেইটো দেখি আছোঁ। এতিয়া ঘৰে ঘৰে এনেকুৱা হ'ল, এইবোৰ সাধাৰণ কথা হৈ গ'ল। মানে অশ্লীলতা কি আচলতে আমি এতিয়া তাৰ ডিফাইন যিটো লাইন থাকে, ডিফাইন লাইন, সেইটো আমাৰ প্ৰায় নোহোৱাই হৈছে সেইটো কথা। গতিকে সামাজিক পৰিৱৰ্তনটোৱে আমাৰ এই কথাবিলাক ভাবিবলৈও বাধ্য কৰাইছে। কোনটো ভাল, কোনটো বেয়া, এইটো এটা আপেক্ষিক কথা হৈ পৰিছে। নিজৰ নিজৰ মতে সকলো ভাল, নিজৰ নিজৰ মতে মই যদি কওঁ এইখিনি নকৰিলে ভাল, কোনোবাই হয়তো ক'ব কি হ'ব, মোৰ কি স্বাধীনতা নাই নেকি কৰিবলৈ। গতিকে স্বাধীনতাৰ বিষয়টো এনেকুৱা যে সেই স্বাধীনতাই যাতে আনক মানে আঘাত নকৰে, সমাজক আঘাত নকৰে, পৰিয়ালক আঘাত নকৰে। আমি মানুহ যিহেতুকে, গতিকে মানুহে কিছুমানটো আমি নিয়ম মানি থাকিলে আমাৰ নিজৰে জীৱনটোত আচলতে সুখ শান্তি আহে। আৰু এই স্বাধীনতাৰ নামত কিছুমান উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰি দিলে আচলতে আমাৰ নিজৰ বহু কথাত সুখ শান্তি নোহোৱা হয়। আৰু জীৱনটো যিহেতুকে সুখ শান্তিয়ে বিচাৰি কাম কৰোঁ, গতিকে মই সেইটো পক্ষতহে আছোঁ যে ক'ৰবাত আমাৰ সকলোতে লক্ষণ ৰেখা এডাল লাগে। যিহেতুকে আমি মানুহ, জীৱ জন্তু হোৱা হ'লে বেলেগ কথা। আমাৰ যিহেতুকে চেতনাবোধ আছে, ক'ৰবাত সদায় কথা কওঁতে, আচাৰ ব্যৱহাৰত, কাপোৰ কানি পিন্ধাত, মানে সকলো কাপোৰ কানিয়ে পিন্ধক, সকলোতেতো এটা স্থান আছে, মান আছে। কোনো কাপোৰ কানি বিষয়ক কিন্তু মোৰ কোনো ধৰণৰ টেবু নাই দেই। মই বিভিন্ন সাজত বিভিন্ন ভালেই দেখোঁ সেইটো, কিন্তু সকলোতে এটা লক্ষণ ৰেখা থাকে। সেই লক্ষণ ৰেখাটো মই নিজে মানি চলিবলৈ যত্ন কৰোঁ। আৰু কোনোবাই নামানো বুলিলেও মই তেওঁক কেতিয়াও নকৰোঁ তুমি কিয় কৈছা বুলি। সেইটো আজিকালি সমাজখন আৰু জীৱনটো তেনেকুৱা মুক্ত জীৱন এটাত যিহেতুকে আছে,
কিন্তু আমাৰ ভাৰতীয় এক সভ্যতাত আমি যিহেতুকে আমি বৰ ধুনীয়া ধুনীয়া কথা আছে সেই ভাল ভাল কথাবিলাক কিন্তু এই আচৰণ নম্ৰ ভদ্ৰ ব্যৱহাৰ সহানুভূতি মাতৃত্ব মমতা এগৰাকী স্বাধীন নাৰী হ'ব পাৰে কিন্তু তেওঁৰ এগৰাকী নাৰীৰ যিমানেই স্বাধীন নহওক যিমানেই আধুনিক নহওক তেওঁৰ কিন্তু আটাইতকৈ সৌন্দৰ্যটো লুকাই থাকে তেওঁৰ যি মানে মমত্বময়ী যিটো চেহেৰা কাৰোবাক মানে কষ্ট দেখিলে তেওঁৰ বুকুখন হাহাকাৰ কৰি উঠিছে সেইটো আচলতে হিউমেন বিহেভিয়াৰ আৰু সেইটো পুৰুষৰো থকা উচিত কিন্তু মাতৃগৰাকীৰ এটা নাৰীগৰাকীৰ সেইটো এটা স্বাভাৱিক প্ৰবৃত্তি সেইখিনি থকাটো দৰকাৰ ভাল লাগিলে বহুত আৰু আপুনি যে কৈছিলে যে আপোনাৰ কিতাপখন 25খন দেশত অসমীয়া কিতাপ 25খন বুলি নকওঁ মই 20খনমান দেশত হৈছে বুলি জানো আৰু দুই এখনত মই নিজেও বিদেশত মই পাইছোঁ সেইখন কিতাপ তাৰ কাৰণে আমি গৌৰৱবোধ কৰোঁ সকলোৱে গৌৰৱবোধ কৰে আৰু আপুনি এইখিনি কথাৰ মাজত কলিকতাত কাম কৰাৰ কথা উল্লেখ কৰিছিলে আৰু মই জানাত কলিকতাত আপুনি যেতিয়া কাম কৰিছিলে তেতিয়া এগৰাকী লোকে বেংগলী সম্প্ৰদায়ৰ এগৰাকী লোকে আপোনাক কৈছিলে নেকি এনেকৈ বাৰু যে অসমীয়া মানে বেংগলীতে কৈছিলে অসমীয়া ছোৱালী এজনীয়ে ইয়াত চাকৰি কৰি বেংগলী ভাত মুঠি মাৰিছে মই খুব তেতিয়া এডভাৰটাইজমেণ্ট ৱৰ্ল্ডটোত আছিলোঁতো মই মানে সঁচা কথা ক'বলৈ গ'লে খুব কম সময়ত অলপ দুৰ্দান্তভাৱে কাম কৰিছিলোঁ আৰু মই আনিব পাৰিছিলোঁ কিছুমান মানে মই যাৰ হৈ কাম কৰিছিলোঁ মই তেওঁলোকক ভাল ৰিজাল্ট দিছিলোঁ আৰু গতিকে মোৰ অকণমান মোৰ প্ৰতি তেওঁলোকে সদয় হোৱাটো এইটো সাধাৰণ কথা আৰু হেৰি এজন ল'ৰা আৰু এগৰাকী ছোৱালী দুইজনীয়ে কৈছিলে যে মানে অবাঙালী আহি বিশেষকৈ ইয়াত আমাদের পেটে লাফ মাৰে এইরকম মানে মই তেতিয়া কৈছোঁ যে মই যিখন আলোচনীৰ কাৰণে মই এই কামটো কৰি আছোঁ সেইখন কিন্তু অসমীয়া আলোচনী তাৰ বিজ্ঞাপনবিলাক মই আনিব পাৰিছোঁ মই অসমলৈ পঠাইছোঁ সেইখিনি আৰু ৰেভিনিউটো আমাৰ অসমীয়া আলোচনীখনে পাইছে তোমালোকে ইয়াত কাম কৰিছা তোমালোক কৃতজ্ঞ হোৱা এইটো ইয়াত কি অসমীয়া বাঙালী আনিছা কিন্তু আটাইতকৈ ডাঙৰ কথা কেইবাগৰাকীও তাতে কাম কৰা বাঙালী হেৰি তেওঁলোকে কিন্তু এই কথাবিলাকত অপ'জ কৰিছে তেওঁলোকে আকৌ বেয়া পাইছে তুমি এই কথাটো কিয় কৈছা তেওঁক মানে সেইটো কথা তেওঁলোকে অপ'জ কৰিছে তেওঁলোকে গতিকে সকলো একে নহয় আৰু এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিম আপোনালোকে বহুতে জানে আৰু বহুতে নাজানে বাইদেউ এগৰাকী বেডমিণ্টন চেম্পিয়ন ৰাজ্যিক পৰ্যায়ৰ জুনিয়ৰ বেডমিণ্টন চেম্পিয়ন হয় আৰু সেই বিষয়ে অকণমান জানিব বিচাৰিম লগতে বাইদেউ এগৰাকী শাস্ত্ৰীয় সংগীত সৰুতে শিকাইছিলে আৰু বেষ্ট ছিংগাৰ সেইটো জীৱন মই কেতিয়াবা এৰি থৈ আহিলোঁ বেষ্ট ছিংগাৰ হয় কলেজৰ ইউনিভাৰ্চিটি সেইবিলাক মোৰ জীৱনৰ এতিয়া অভিজ্ঞতাৰ সোঁৱৰণ বুলি ক'ব পাৰোঁ কিন্তু এইবিলাক মই কেতিয়াবা এৰি থৈ আহিছোঁ কিন্তু তাৰ ৰেখটো কেনেকৈ আছে ধৰক আজিও মই গান শুনো বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ গান শুনো মিউজিক মোৰ কাৰণে মানে এই যে পিয়াহত পানী মোৰ কাৰণে মিউজিকটো তেনেকুৱা মানে সংগীতটো মোৰ কাৰণে তেনেকুৱা পিয়াহৰ পানী মানে এনেকুৱা সংগীত নহ'লে মই থাকিব নোৱাৰোঁ এনেকুৱা এটা আৰু গান শুনিলে ক'ব পাৰোঁ এতিয়াও যে এই গানটো মই ক'ত শুনিছিলোঁ বা দেশী বিদেশী গানৰ ক'ৰবাৰ যদি অকণমানো অন্তৰা আহি যায় মই ক'ব পাৰোঁ যে এইটো দেখোন অমুকৰ লগত মিলিছে গানটো এনেকুৱা সেইটো লাগিলে হিন্দীয়ে হওক ইংৰাজীয়ে হওক যি মানে মই ক'ব পাৰোঁ সেইটো শুনোতে হৈছে সেই কথাবিলাক মোৰ ভাল লাগে সেইটো এটা বেলেগ হেৰি আৰু বেডমিণ্টনৰ কথাটো মই আচলতে স্কুল টীমতে কৰা সেইটো টুৰ্ণামেণ্টৰ পৰা যোৱা মই ডাবলছত ৰাজ্যিক পৰ্যায়ত খেলিছোঁ আৰু জুনিয়ৰত মই চেম্পিয়ন হৈছোঁ ডাবলছত হৈছোঁ মোৰ লগতে দীপা গোস্বামী আছিলে তেখেত কিন্তু ঢুকালে হেৰি তেওঁ আমি দুগৰাকী তাৰমানে চেম্পিয়ন হৈ খুব আনন্দিত হৈছিলোঁ কিন্তু সেইটো জুনিয়ৰ পৰ্যায়তে তাৰপিছত আমাক মানে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণেও আমাক সুবিধা দিয়া হৈছিলে গতিকে সেইটোও গ'ল এতিয়া গতিকে সেইবিলাক মোৰ অতীত সেইখিনি ঠিক আছে এইখিনিতে জানিব বিচাৰিম আপুনি যেতিয়া সাংবাদিক জগতলৈ আহিছিলে আপোনাৰ মই জনাত ঘৰৰ সমূহতে দৈনিক জনমভূমি বুলি এখন একদম ওচৰত
হয় ওচৰত তাৰ পৰা আপুনি প্ৰেৰণা পাইছিলে নেকি আৰু তাৰ পৰা প্ৰেৰণা পাইছিলোঁ তাত থকা যিসকল ৰিপৰ্টাৰ সাংবাদিকসকল তেওঁলোক আমাৰ ঘৰৰ ওচৰে পাঁজৰে ভাড়াঘৰত থাকে আৰু তেওঁলোকে আমাৰ ঘৰলৈ আহে আৰু নানা ধৰণৰ মানে কথা বতৰাৰ মাজেদি তেওঁলোকে যিখন পৃথিৱীৰ কথা কয় ইমান সেই সময়ত পঢ়া শুনা কৰা মই জাৰ্নেলিষ্ট লগ পাইছোঁ বিশেষকৈ আকৌ দেউতাৰ বন্ধু বান্ধৱ কেইবাজনো এডিটৰ মানে সম্পাদক আছিলে গতিকে মই সেইকাৰণে খুব মানে তেওঁলোকৰ প্ৰতি আকৃষ্ট হৈছিলোঁ ইমান জ্ঞান ইমান সকলো বিষয়ত জানে মই ভাবিছিলোঁ যে মই ভৱিষ্যতলৈ সাংবাদিক হ'ব পাৰিলে ভাল মানে মোৰ কোনো বৃত্তিলৈ মোৰ মন নাই সাংবাদিক হ'ব পাৰিলে ভাল কাৰণ মই দেখিছোঁ যে তাত নানা কথা মানে আলোচনা কৰিব পাৰি আৰু জ্ঞানৰ মানে এক মানে যাত্ৰা আৰম্ভ হয় সেইটো খুব ভাল লাগিলে আৰু যিহেতু আপুনি এগৰাকী সেই দিনৰ ইমান সাহসী সাংবাদিক সাহসী লেখিকা তাৰ পৰা আমি যথেষ্ট প্ৰেৰণা পাওঁ আৰু বাইদেউ যিহেতু আজি আমাৰ সময় কমি আহিছে আপোনাৰ লগত কথা পাতিবলৈ বহুত থাকি গ'ল আৰু কেতিয়াবা লগ পাম আৰু কথা পাতিম কথা ঢেৰ কথাটো ওলালে জীৱনটোতো আৰু এখন মানে মোৰ কিজানি জীৱনটো লিখিলে মই বহুত মানে এটা খণ্ডত নহ'ব কেইবাটাও খণ্ডত হ'ব কিন্তু এইখিনি কথা পাতি ভাল লাগিল মই মানুহকো ক'ব পাৰিলোঁ তাৰ মাজতে মই আৰু এটা কথা সুধিব বিচাৰিম আপুনি লেখাটো যে আপুনি হোমেন বৰগোহাঞিদেৱ ছাৰৰ জৰিয়তে আপুনি প্ৰেৰণা পাইছিলে নাই তেখেতে মোৰ মানে অন্য লেখা পঢ়ি তেখেতে আচলতে মোলৈ এখন চিঠি দিছিলে আৰু সেই চিঠিখনেই আচলতে বৰ অনুপ্ৰেৰণামূলক চিঠি তাৰ পৰা মই কলিকতাৰ চিঠি লিখিছিলোঁ উপন্যাস এখন তেখেতেই লিখিবলৈ প্ৰথম তাগিদা দিছিলে আৰু মই দেখিলোঁ সেয়া তেখেতে চাগে ক'ৰবাত বুজি পাইছিলে মোৰ লেখাখিনি আৰু সেই লেখাৰ পৰাই মই দেখিছোঁ এতিয়াও দেখোন মানুহে লৈ আছে তাৰমানে বৰগোহাঞি ছাৰে নিশ্চয় বুজি পাইছিলে যে ভৱিষ্যতৰ কোনোবা এগৰাকী উপন্যাসিক তেওঁ আৱিষ্কাৰ কৰিছিলে চাগে সেইটোৱে আৰু সেইকাৰণে মই তেখেতৰ প্ৰতি সদায় শ্ৰদ্ধা থাকে হয় বহুত ভাল লাগিলে জানি প্ৰিয় দৰ্শক যিহেতু আজি আমাৰ সময় কমি আহিলে বাইদেউক আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ বাইদেউক লগ পোৱাৰ আশাৰে ধন্যবাদ